নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। মই আজি ব্লগটো আৰম্ভ কৰিছোঁ। এয়া মই এতিয়া নামঘৰলৈ যাবলৈ ওলাইছোঁ। আমাৰ নামঘৰত আজি আচলতে নখোৱা আছে। মই আপোনালোকক যোৱাকালিহে দেখুৱাইছিলোঁ ঢেঁকীত ধান বানি আনি নখোৱা আছে বুলি আপোনালোকক কৈছিলোঁ। সেয়েহে মই আজি নখোৱা কি উলিয়াইছে তাকে আপোনালোকক দেখুৱাম। আমাৰ নামঘৰত আচলতে নখোৱাত অকল পায়সহে উলিয়ায়। সেয়েহে মই এতিয়া নামঘৰলৈ গৈ আছোঁ। কি হয় আপোনালোকক নামঘৰত বাকীখিনি দেখাই আছোঁ। ব'লকচোন তেতিয়া ভিডিঅ'টোৰ মাজলৈ গৈ থাকোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে সকলো কথা গম পাব। ব'লক তেতিয়া দেৰি নকৰোঁ। এয়া মোৰ বোলে ভতিজা দুজনী দেই, নামঘৰলৈ আহিছোঁ। এতিয়া আমাৰ ঠাণ্ডা কাপোৰ চাপোৰ লৈ সোমাই বোলে আহি আছোঁ আৰু এতিয়া ন খাবলৈ গৈ আছোঁ। আৰু আপোনালোকক কি ন খাওঁ দেখুৱামগৈ। কি খাওঁ দেখুৱাম, চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু কিবা এটা কৈ দিয়া, মোৰ চেনেলটো মনিটাইজ খুৰী ভাগৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব দেই। 1000 হ'ল, 1000 পৰা 1 লাখ হয়, 1 লাখৰ পৰা মিলিয়ন ছাবস্ক্ৰাইবাৰ হৈ যায়। আৰু আজি মনিটাইজ কৰিলোঁ বুলি কৈ দিয়া। আজি মনিটাইজ কৰিলে পইচা পাব আৰু। তুলি টেবুলে কবি ইয়াত পঠিয়াই দেচোন। আমাৰ টেবুলে কবি পঠিয়াই দেচোন। এই ধৰ ইয়াৰ ফটো জাকেট একজনী লাজ দেখো। লাজৰ পৰা ছোৱালী এনেকুৱা কৰে নে? উঠাই থাকিম মই এতিয়া। খোজকাঢ়িবলৈ অহা ছোৱালী লাজ। আমাৰ শুনো আগবঢ়া। ইফালে বোলে পুলিচ কৰে সিহঁতি দেই। লাজটো চোৱা। আপোনালোকক এটা কথা জনোৱাই নহ'ল। মই নামঘৰৰ পৰা বাহিৰে বেটীঘৰলৈ আহিলোঁ। সেয়াহে ৰাতিপুৱাই মৰ্ণিং ৱাক কৰিবলৈ আহি আপোনালোকক সিহঁতৰ পৰিৱেশটো অলপ দেখুৱাই। ইহঁতৰ গাঁওখন হৈছে উৰিয়ামঘাট শিঙিমাৰি পৰে, চিলনীজান পঞ্চায়ত। এইফালে ধান খেতি 2-3 বছৰমান হোৱা নাছিলে। এইবাৰ এয়া ধান খেতি হৈছে, ভালেই হৈছিলে। এয়া দেখিছেনে, ধান খেতি ধুনীয়া হৈছে। এইটো নতুনকৈ সিহঁতৰ এটা ৱাটাৰ ছাপ্লাই বহিছে। আধা ৰোৱা হৈ আছে, অৰ্ধনিৰ্মিত হ'বগৈ আৰু বেছি দিন নাই। ইয়াতে বস্তুসমূহ থৈছে। পোনপ্ৰথমতে বাউণ্ডৰীটো কমপ্লিট কৰি ল'লে চাওকচোন। তাৰ পাছতহে ভিতৰৰ কামখিনি কৰি আছে। এইখন আমাৰ ইহঁতৰ বাৰীখনৰ পৰিৱেশটো অলপ দেখুৱাই দিছোঁ। এইবোৰ ধান মাৰি খেৰবোৰ এনেকৈ থৈছে। এইটো ঘৰটো এনেকৈ আছে। এইটো পদূলি দীঘলকৈ আৰু পিছফালে বাৰীখন আছে। চেম আমাৰ নিচিনাই আৰু পিছফালৰ পৰা আহিব লাগে। স্কুল যাবলৈ ওলাইছে বোলে এইজনী। দেখিছা কেনেকুৱা উৎপাত কৰিছে, দুডাল পানী গাত। হাই কৈ দিয়া, স্কুল যাওঁ। আহা ভাতটো খুৱাই দিওঁ। আহা ভাতটো খুৱাই দিওঁ ব'লা। ভাতকেইটা খাই ল'বা ব'লা। এইয়া পোৱালীজনী স্কুলত ময়ে থৈ আহিলোঁ। থৈ অহাৰ পাছত আৰু ভাত খাবলৈ একো নাই দেখি এইখন সিহঁতৰ বহুত ডাঙৰ ফিচাৰী এখন আছে। তাতে এইখন জালখন দেখিছেনে? জালখন দেখি আচলতে হাঁহিব সকলোৱে।
বহুত দিন মাছো ধৰা নাই বোলো, ধৰি চাওঁ বুলি ফিছাৰীত নামিলোগৈ। চাওকচোন ফিছাৰীখন, মাছ আচলতে মেলিছে, কিন্তু হাঁহ পৰি পৰি দেখিছেনে পানী কেনেকৈ ঘোলা কৰি থৈছে। আৰু এইয়া দেখিছেনে আমি জাল এনেকৈ টানি নি আছোঁ। আগতে সৰুকালৰ কথাবোৰ আচলতে এনেকৈ হ'লে মনত পৰে। আগতে আমাক দেউতাহঁতে মাহঁতে মানে মাছ চাছ ধৰিবলৈ নিদিয়ে দেখি আমি কেতিয়াবা দেউতা চুৰিয়া আৰু লুঙি লৈ পিনি এনেকৈ মাছ ধৰিবলৈ জাল বাওঁগৈ। এইয়া দেখিছেনে মাছবোৰ অলপ উফৰি উফৰি পৰিছে। নথকা নহয়, মাছ আছে, কিন্তু আমাৰ জালখনহে সৰু হৈছে। মাছ পলাইছে গাইছ। হ'লেও খাবলৈ দুজনীমান হ'লেও হ'ব বুলি পুখুৰীত নামিলোঁ আৰু। এখন ওপৰতে গুচি গৈছে। ক'ত মাছ উঠিব? উঠিছে দুজনীমান। সেয়া ভিনদেউৱে কৈছে এয়া মাছ আহিছে বোলে। খুৰী হাই কৈ দিয়ক। মাছ ধৰি আছো বুলি কৈ দিয়ক আকৌ। এইয়া বহুত ডাঙৰ ডাঙৰ মাছ ধৰিছে। এয়া আমাৰ টিং লৈ গৈছে। দীঘল দনিকণা দেই, দীঘল দনিকণা। এইফালৰ পৰা সিফালে মাৰিব লাগিব ন? ইমান হাইব্ৰিড হাইব্ৰিড মাছ ক'বই নালাগে আৰু। পুখুৰীটো পানীয়ে নাই আকৌ। পানী দি দিবা মটৰে দিনো। পানী নাই যে হাঁহে একেলগে খাই পেলাইছে। মিছা মাছটো দেখাই দিয়া। এইটো মিছা মাছ। এইটো ডাঙৰ দেখিছা নাই? কিমান ডাঙৰ ডাঙৰ মাছ ধৰিছে আমাৰ একদম ইউটিউবাৰে। হাঁহি আছে পুৰা মিচিক মিচিক। আমি ইনচাল কৰিব পৰা মানুহ নহয়। এইফালে মোবাইল বোলে মাটিত পানীত পৰিলেগে জমিব। জালখন উঠাই দিওঁ চা মই সেইখন। নহয় ভাল লাগিব তোমাৰ জালখনত উঠিলে। এয়া এফালে আমাৰ বাইৰে জাল টানি আছে। মাছ একদম তলেদি পলাই গৈছেগে, ইমানেই মাছ ধৰিছে। মাছ পলাব এতিয়া। মাছ ধৰা ট্ৰেইনিং নাই বোলে গাইছ। এজনীও নাই। সেইজনী পলাইছে আকৌ। কিন্তু আঁঠুৱাটো লোৱা হ'লে ভাল আছিলে দেখোন। মানুহে হাঁহিব। আমি আকৌ এনেকুৱা জালে আগতে হেৰি কৰো, এনেকুৱা টঙি জাল বনাও ন। তামাম মাছ ধৰো। কৃষ্ণ। এইবাৰ উঠিছে বোলে দুজনীমান। টিংটো লৈ যোৱা হালিবা।
এণ্ট্ৰি দি দিওঁ মই এয়া আমাৰ এণ্ট্ৰি মৰা মানুহ টিং লৈ গৈছে আৰু সেইজনী ডাঙৰ মাছজনী দেখুৱাই দিমগে আকৌ এইয়া এইকেইজনী হৈছে আৰু ধৰি ধৰি অ' সেনেকে হেৰি কৰে হেপিয়ে হেপিয়েও পায় সেইজনী সৰুজনীকে দিলে আকৌ অথনি মই সেইজনী মেলি দিছিলোঁ সেয়া ভিনদেউ একদম পুৰা হেপিয়ে হেপিয়ে মাছ ধৰি আছে ভিনদেউ হাই বুলি কৈ দিয়ক আৰু ভিনদেউৱে কেইটামান বৰ ট্ৰেইনিং লৈছিলে মোবাইলটো চাবাচোন পাইছেনে নাই ধৰিব পৰা নাই খালি মই ধৰিব নাই পোৱা এইটো কি মাছ চেঙেলী মাছ নে কি চকচোন চেঙেলী চৈতান চেঙেলী চেঙেলী চৈতান ইয়াত আছে মই সেইজনী অকণমান ডাঙৰ ন সেইজনী হওক ডাঙৰ সেইজনী তুমি সেইজনীকে ধৰিলে ডাঙৰ যে এজনী ডাঙৰ মাছ আছিলে নহয় কি হ'ল নুঠিলে যে খাই চাওঁ ক'ত উঠিব হয় জানো মোক আহডাল কেলে দেখা এজনী কাহ হৈছে মাছ খালে আৰু ভালে হ'ব এইজনীচোন পাৰতে উঠিলেগে গৈ এয়া আমাৰ ইউটিউবাৰে এতিয়া মাছ খেদিছে দেই পানী ছটিয়াই ছটিয়াই খেদিব লাগে ক'ৰবালৈ খেদিছে ক'ৰবালৈ হেপিয়ে খেদক খেদক মৰিব বুলি লাহেকে ধৰিছে আপুনি নোৱাৰে ভিনদেউহে জানে এইটো কেনেকে ধৰে উঠিছে এইবাৰ সৰুহে উঠিলে ৰিলছ এটা বনা তাৰ বদলি এইটো দেখি ফুল মই একোৱে লগোৱা নাই এয়া আমি এতিয়া বৰ্তমান ঘৰলৈ বুলি ৰাওনা হ'লোঁ এয়া সিহঁতৰ নদী কিনাৰত চাওকচোন কি ধুনীয়াকৈ সৰিয়হ খেতি কৰিছে আৰু এইয়া ৰাস্তাত কাম লাগি আছে আমি এতিয়া দলংখন পাৰ হৈ আহিম আৰু দলঙতনো কেনেকৈ পাৰ হওঁ তাৰে আপোনালোকক কিছু দৃশ্য দেখুৱাইছোঁ চাই থাকক ভিডিঅ'টো আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ ধন্যবাদ